মোৰ যুৱ বন্ধুসকলে মোক ৰিকুৱেষ্ট কৰিছিল যে পুলিচৰ ৰিক্ৰুটমেণ্টৰ ঊৰ্ধ্বতম বয়স হয় 18ৰ পৰা নিম্নতম 18, ঊৰ্ধ্বতম 25 বছৰ। তেওঁলোকে কৈছিল যে ইয়াক 1-1-2026ৰ পৰা গন্তি কৰিব নালাগে, 1-1-2025ৰ পৰা গন্তি কৰিব লাগে। যদি আমি 1-1-2025ৰ পৰা ইয়াক গন্তি কৰোঁ, তেতিয়া আজি 18 বছৰ হোৱা ল'ৰা ছোৱালীবিলাকে ইয়াত অংশগ্ৰহণ কৰিব নোৱাৰিব। বহুত ল'ৰা ছোৱালী নিৰাশ হ'ব। কিন্তু 1-1-2025ত বয়সৰ সীমা নধৰা কাৰণে যিসকলে 25 বছৰ অতিক্ৰম কৰি 26 বছৰত ভৰি দিব, তেওঁলোকো ডিপ্ৰাইভ হ'ব। তেওঁলোকে মোক দুখেৰে জনাইছে। সেয়েহে আজি অসম চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিছে যে পুলিচৰ ৰিক্ৰুটমেণ্টৰ বয়স আমি 25 বছৰৰ পৰিৱৰ্তে 26 বছৰ কৰিম। অৰ্থাৎ এতিয়া নিম্নতম বয়স 18 বছৰ হ'ব, ঊৰ্ধ্বতম বয়স 26 বছৰ হ'ব। ইয়াৰ ফলত 1-1-2025 যোনে মোক বিচাৰিছিলে তেওঁলোকেও আবেদন কৰিব পাৰিব, আৰু 1-1-2026 হোৱা সকলেও আবেদন কৰিব পাৰিব। সহজ ভাষাত পুলিচত এপ্লাই কৰিবৰ কাৰণে হাইয়েষ্ট লিমিট, এজৰ ঊৰ্ধ্বতম সীমা আমি 25ৰ পৰা 26 বছৰলৈকে বঢ়াই দিছোঁ। ইয়াৰ সুফল মই ভাবোঁ আপোনালোকে লাভ কৰিব, আৰু পুলিচত আবেদনৰ সময়ো আমি 15 দিন বঢ়াই দিম, যাতে সকলো কেণ্ডিডেটে সোনকালে আৰু সময়মতে আবেদন কৰাত কোনো অসুবিধা নপৰে। দ্বিতীয়তে, কেইটামান দিন আগতে মই আপোনালোকক কৈছিলোঁ যে আমাৰ তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰীসকলে যাতে মিউচুৱেল ট্ৰান্সফাৰৰ সুবিধা ল'ব পাৰে, তাৰ বাবে আমি স্বাগত সতীৰ্থ পৰ্টেলটো আৰু এবাৰ মুকলি কৰি দিম। আজি মই আপোনালোকক আকৌ জনাব খুজিছোঁ যে এইবাৰ এডিআৰিত যোগদান কৰা কেণ্ডিডেটসকলকে ধৰি সকলো চৰকাৰী কৰ্মচাৰীক বদলিৰ বাবে আবেদন কৰিবলৈ সুবিধা দিবলৈ স্বাগত সতীৰ্থ পৰ্টেলটো আমি ফেব্ৰুৱাৰী মাহৰ প্ৰথম সপ্তাহত মুকলি কৰি দিম। বহুকেইজন প্ৰাৰ্থী ইয়াৰ পৰা উপকৃত হ'ব। তৃতীয়তে, এডিআৰি পৰীক্ষাৰ বাবে দিব্যাংগ যিসকল লোকে আবেদন কৰিছিলে, তেওঁলোকে মোক কৈ আছে আমাৰ ছেকেণ্ড টাইম মেডিকেল হ'ব লাগে। মই ৰাইজৰ কথা শুনি চলোঁ। ছেকেণ্ড টাইম মই মেডিকেলৰ সুবিধা এটা আপোনালোকক আকৌ দিম। কিন্তু যদি আপোনালোক দিব্যাংগ নহয়, দিব্যাংগৰ কোটাত কিন্তু আমি আপোনালোকক চাকৰি কৰাৰ সুবিধা নিদিওঁ। সেইটো ক্ষেত্ৰত মোক হেঁচা নিদিব। কিন্তু আপোনালোকে যিহেতু কৈছে যে আৰু এবাৰ আমাক চেকআপ কৰাৰ সুবিধা দিয়ক, নিশ্চিতভাৱে আমি আপোনালোকক সেই সুবিধা প্ৰদান কৰিম, যাতে আপোনালোকে আৰু এবাৰ এই ব্যৱস্থাত বা আৰু এবাৰ যদি আপোনালোকৰ প্ৰথমটোত ডাউট আছে, আৰু এবাৰ যাতে আপোনালোকে সোনকালে আবেদন কৰিব পাৰে। ভেঞ্চাৰ স্কুলৰ শিক্ষকৰ পৰ্টেলটো মই খুব সোনকালে মুকলি কৰি দিবলৈ শিক্ষা বিভাগক মই জনাইছোঁ। মই বিশ্বাস কৰোঁ যে ৰণোজ পেগু ডাঙৰীয়াই খুব সোনকালে ভেঞ্চাৰ স্কুলৰ আবেদনৰ পৰ্টেলটো মুকলি কৰি দিব। আজি মই বিশেষ আপোনাৰ